প্ৰথমে আমি ক'ব বিচাৰো যি সময়ত আমি ৰাইজৰ দলে জাতীয় অৰ্থনীতিৰ কথা কৈছো, আমি জাতীয় অৰ্থনীতি গঢ়াৰ কথা কৈছো, লোক আছে তেওঁলোকৰ ভৱিষ্যতলৈ একেবাৰে অন্ধকাৰ নামি আহিব। এতিয়া আমি ক'ব লাগিব কিছু কথা যে এই গাহৰি পালনটো আচলতে আমাক কোনোবাই থাইলেণ্ডৰ পৰা কোনোবা এটা কোম্পানী আহি ইয়াত শিকাবলগীয়া তেনেকুৱা কোনো কথা নাই। কিয়নো অসমৰ যিখিনি জনজাতি লোক আছে, আহোম, কছাৰী, কোচ, ৰাভা, মিচিং, বড়ো, যিখিনি সকলো জাতি জনগোষ্ঠী আছে, প্ৰায় সকলে এই গাহৰি পালনৰ ক্ষেত্ৰত একেবাৰে সিদ্ধহস্ত। তেওঁলোকক আৰু বেলেগকৈ কিবা ইয়াত শিকাবলগীয়া তেনেকুৱা ধৰণৰ কোনো কথা নাই যে কোনোবা বাহিৰৰ কোম্পানী এটা আহি ইয়াত গাহৰি পালন কৰিব, তেওঁলোকক শিকাব বজাৰখন কেনেকৈ হেৰি কৰিব লাগে, উৎপাদন কেনেকৈ কৰিব লাগে, এই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা আচলতে আমি আছে বুলি নাভাবো। তেওঁলোকে এই যি কোম্পানীটো চিপি নামটো আমি পাইছো, চিপি গ্ৰুপ অফ কোম্পানীজ বুলি, থাইলেণ্ডৰ যিটো কোম্পানী, এই কোম্পানীটোৱেতো আমাৰ ইয়াত চেৰিটি কৰিবলৈ অহা নাই যে অসমত নিবনুৱা বহুত হৈছে, নিবনুৱাৰ সংখ্যা বাঢ়ি গৈছে, গতিকে নিবনুৱাসকলক স্বাৱলম্বী কৰিবৰ কাৰণে আমি তেওঁলোকক সহায় কৰোঁ, তেনেকুৱা ধৰণৰ মতলব লৈতো তেওঁলোকে অহা নাই। তেওঁলোকে আহিছে যি ধৰণে ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে, ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ যেনেকৈ আহিছিলে, অসমলৈ যেনেকৈ আহিছিলে, তেনেকুৱা মনোভাৱ লৈ ইয়াত বজাৰ দখল কৰিবলৈ আহিছে। আৰু বজাৰখন দখল কৰি ইয়াৰ উৎপাদিত সামগ্ৰীৰে তেওঁলোকে কেনেকৈ বেছি লাভ কৰিব পাৰি, অসমৰ যিখিনি এক্সপাৰ্টাইজ আছে, আমাৰ মানুহখিনিয়ে যেনেকৈ গাহৰি পালন কৰিবলৈ যেনেধৰণে জানে, সেই এক্সপাৰ্টাইজখিনি আৰু ইয়াৰ যিখিনি ব্যৱস্থা আছে, ব্যৱস্থাখিনি তেওঁলোকে সদব্যৱহাৰ কৰি কেনেকৈ তেওঁলোকৰ লাভ বেছি কৰিব পাৰি, তেনেকুৱা এটা মনোভাৱ লৈহে আচলতে এই কোম্পানীটো ইয়ালৈ আহিছে। এতিয়া কথা হ'ল, অসমৰ এই গাহৰি পালনৰ ক্ষেত্ৰখন, গাহৰিৰ বজাৰখন এনেকুৱা এখন বিশাল বজাৰ। এই বজাৰখনৰ কথা মই এটা মাত্ৰ তথ্য আপোনালোকৰ আগত দিব বিচাৰো, খুব একেবাৰে সৰু তথ্য এটা মই দিওঁ। এইটো চৰকাৰী তথ্য আচলতে। প্ৰথমটো হ'ল 2012 চনৰ যোনটো পশুধনৰ লোকপিয়লৰ তথ্য আছিলে, 2012 চনৰ পশুধনৰ লোকপিয়লৰ তথ্য। এই তথ্য মতে অসমত সেই সময়ত 2012 চনত গাহৰি আছিলে আমাৰ 16,36,022টা গাহৰি আছিলে, 2012 চনত আছিলে। আৰু এয়া আছিলে ভাৰতবৰ্ষৰ 15.89%। মানে ভাৰতবৰ্ষৰ 15.89% গাহৰি কেৱল মাত্ৰ অসমতে আছিলে। ঠিক তেনেকৈ শেহতীয়া যোনটো একেবাৰে লোকপিয়লৰ তথ্য, শেহতীয়া মানে পশুৰ লোকপিয়লৰ তথ্য, সেইটো হৈছিলে 2019 চনত। আৰু বৰ্তমান 2024 চনৰ তথ্য এতিয়াও প্ৰকাশিত হোৱা নাই, এইটো চলি আছে বুলি আমি গম পাইছো। সেই তথ্য মতে অসমত আছিলে গাহৰি 2,99,000টা, 2 লাখ নহয়, দুখিত, 20,99,000টা গাহৰি কেৱল মাত্ৰ অসমতে আছিলে। আৰু এয়া সমগ্ৰ উত্তৰ পূবৰ প্ৰায় 50% গাহৰি অসমত আছিলে। মানে একেবাৰে বিৰাট ডাঙৰ এখন বজাৰ। আৰু মাংসৰ কথা যদি মই ক'বলৈ যাওঁ, 2016-17 চনৰ এটা তথ্য, এইটো চৰকাৰী তথ্য পশুপালন বিভাগৰ। এই তথ্য মতে 2016-17 চনত অসমত মাংসৰ প্ৰয়োজন হৈছিলে আপোনাৰ 3,63,000 টন। ভাবক আপোনালোকে, 3,63,000 টনকৈ মাংসৰ প্ৰয়োজন হৈছিল অসমত। আৰু সেই সময়ত অসমত গাহৰি মাংসৰ উৎপাদন হৈছিল কেৱল মাত্ৰ 18,730 টন। আপোনালোকে ভাবক, 3,63,000 টন আৰু 18,730 টন। এতিয়া ইমান ডাঙৰ এটা ব্যৱধান, এই ব্যৱধানটো প্ৰায় আপোনাৰ 3,16,000 টনৰ ব্যৱধান। 3,16,000 টনৰ যি ব্যৱধান হৈছিলে, মাংসৰ যিটো ব্যৱধান হৈছিলে গাহৰি বা কুকুৰা মাংসৰ, এই ব্যৱধানটো আমি পূৰণ কৰিছিলো বহিৰাজ্যৰ পৰা আমদানি কৰি। যেনেকৈ পাঞ্জাৱ, হাৰিয়ানা বা দক্ষিণৰ যিবিলাক ৰাজ্যৰ পৰা আমদানি হয়, এই আমদানিকৃত সামগ্ৰীয়ে, আমদানিকৃত গাহৰি মাংস আৰু কুকুৰা মাংসৰে আমাৰ বজাৰখন চলিছিল। এনেকুৱা গতিকে এই কোম্পানীবিলাকৰ চকু আমাৰ বজাৰখনৰ ওপৰত পৰিছে। অকল কেৱল মাত্ৰ এখন অসমৰ কথা ক'লো মই, অসমৰ লগতে লাগি থকা উত্তৰ পূৰ্বাঞ্চলৰ বাকী 7খন ৰাজ্য, আমাৰ মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ডকে আদি কৰি ছিকিম, যি গোটেইকেইখন ৰাজ্য আছে, এই গোটেইকেইখন ৰাজ্য যদি আমি ধৰো এখন আৰু বৃহৎ বজাৰ। এই বৃহৎ বজাৰখনৰ গাহৰিৰ যি বজাৰ, এই বজাৰখন দখল কৰিবলৈ এই কোম্পানীবিলাকৰ আচলতে ইয়াত চকু পৰিছে। আৰু এই উদ্দেশ্য লৈয়ে তেওঁলোকে অসমলৈ আহিছে। আৰু আমাৰ চৰকাৰখনে নিবিচাৰে, বিজেপি চৰকাৰখনে নিবিচাৰে যে এটা জাতীয় অৰ্থনীতি গঢ় লওক, জাতীয় অৰ্থনীতি গঢ় লৈ জাতিটো শক্তিশালী হওক, তেওঁলোকে সেইটো নিবিচাৰে। তেওঁলোকে বিচাৰে কি, তেওঁলোকে বিচাৰে বাণিজ্যিকৰণ, তেওঁলোকে বিচাৰে বাহিৰৰ কোম্পানীবিলাক আহক, অসমৰ সম্পদবিলাক, অসমৰ যিখিনি সম্পদ আছে, অসমৰ যিখিনি মানে এক্সপাৰ্টাইজ আছে, এইখিনি লুট কৰি তেওঁলোকৰ তাত ভাগ হওক, কোম্পানীবিলাকে ইয়াৰ পৰা লুটি পুটি লৈ যাওক, তেনেকুৱা মনোভাৱেৰে তেওঁলোকে কামবোৰ কৰি আছে। নহ'লে এই এডভান্টেজ আছামৰ নামত তেওঁলোকে এনেকুৱা এটা নাভূত নাচত কাণ্ড কৰিব বুলি আমি কেতিয়াও ভাবিব পৰা নাছিলো। এই বৃহৎ একেবাৰে
একেবাৰে সম্ভাৱনা থকা এখন বজাৰ তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে। এতিয়া কথা হ'ল যে মনলৈ আপোনালোকৰ প্ৰশ্ন আহিব পাৰে, সকলোৰে প্ৰশ্ন আহিব পাৰে যে এই কোম্পানীটো যেনিবা কোম্পানী এটা আহিলেই বাহিৰৰ পৰা, এই কোম্পানীটোৱে ইয়াত আমাৰ পালকসকল, গাহৰি পালকসকলক বা কুকুৰা পালকসকলক তেওঁলোকে সা সুবিধা প্ৰদান কৰিব, তেওঁলোকে পোৱালি দিব, তেওঁলোকে ঔষধ দিব, তেওঁলোকে দানা দিব। তেনেস্থলত কেনেকৈ মানে তেওঁলোকে মানে আমাৰ মানে লোকচান হ'ব বা পশুপালকসকলৰ ক্ষতি হ'ব বুলি ভাবিব পাৰে। ইয়াতে এটা কথা আহে, আপোনালোকে নিশ্চয় এই জিঅ' কোম্পানীটোৰ কথা আপোনালোকৰ মনত আছে। জিঅ' যিটো মোবাইলৰ কোম্পানী, জিঅ' কোম্পানীটো যেতিয়া প্ৰথম আহিছিলে, জিঅ' কোম্পানীটোৱে প্ৰায় চিমৰ পৰা আদি কৰি কানেকশ্যন গোটেইখিনি তেওঁলোকে প্ৰায় ফ্ৰী কৰি দিছিলে। সেই তাৎপৰ্যে তেওঁ গোটেই বাকী যিমানবিলাক মোবাইল টেলিকম ইউজ কৰা মানুহ আছিলে বেলেগ বেলেগ কোম্পানীৰ পৰা, সকলোৱে গৈ জিঅ'ৰ চিমটো লৈছিলেগৈ। কিয়নো লৈছিলে? এই ফ্ৰী প্ৰলোভনত পৰি। ঠিক তেনেকৈ এই কোম্পানীটো, এই যিটো কোম্পানীৰ বজাৰ, এখন বৃহৎ বজাৰ এখন আছে তেওঁলোকৰ, এছিয়া মহাদেশকে লৈ তেওঁলোকৰ ৰাছিয়াত ডাঙৰ এখন বজাৰ আছে, তেওঁলোকৰ চাইনাত ডাঙৰ বজাৰ আছে, তেওঁলোকৰ ইউৰোপীয়ান কাণ্ট্ৰিবিলাকত ডাঙৰ মাংসৰ বজাৰ আছে, মাংস প্ৰচেছিং কৰা এখন বজাৰ আছে। এই প্ৰায় $44 বিলিয়ন, আপোনালোকে ভাবিব নোৱাৰে, $44 বিলিয়ন অধিক মানে বজাৰ ভেলু থকা, বজাৰ মূল্য থকা, সম্পদ থকা এটা কোম্পানী। সেই কোম্পানীটোৰ কাৰণে অসমৰ বজাৰখন দখল কৰিবৰ কাৰণে একেবাৰে সহজ। তেওঁলোকে প্ৰথমতে সকলোবিলাক ফ্ৰীকে দিব, পোৱালিটো ফ্ৰীকে দিব, ঔষধখিনিও ফ্ৰীকে দিব, তেওঁলোকে যিখিনি দানাৰ দৰকাৰ হয় দানাখিনিও তেওঁলোকে একেবাৰে বিনামূলীয়াকৈ আমাৰ পালকসকলক যোগান ধৰিব। আৰু তাৰ প্ৰলোভনত পৰি, বিনামূলীয়া এই ফ্ৰী এইটো প্ৰলোভনত পৰি আমাৰ পশুপালকসকল ইয়াৰ যিখন জাল, এই জালখনত আবদ্ধ হ'ব। আৰু লাহে লাহে তেওঁলোকে কি কৰিব, গোটেই পশুপালকবিলাক যেতিয়া তেওঁলোকৰ জালত পৰিব, তেতিয়া তেওঁলোকে কি কৰিব, বজাৰখন দখল কৰিব আৰু তেওঁলোকৰ মন মৰ্জি মতে, তেওঁলোকৰ ইচ্ছা অনুযায়ী বা গাহৰি মাংসৰ যিটো দৰদাম, সেই দামটো তেওঁলোকে নিয়ন্ত্ৰণ কৰিব। আৰু এবাৰ এই বজাৰখন তেওঁলোকৰ নিয়ন্ত্ৰণলৈ অহাৰ পিছত বাকী যিসকল পশুপালক থাকি যাব, যিসকলে নিজাকে পশুপালন কৰিব, তেওঁলোক বাধ্য হৈ যাব এই গাহৰি মাংসটো তেওঁলোককে বিক্ৰী কৰিবৰ কাৰণে। এই চিপি গ্ৰুপ অফ কোম্পানীজক এই মাংস বিক্ৰী কৰিবৰ কাৰণে তেওঁলোক এক প্ৰকাৰ বাধ্য হৈ যাব। আৰু অসমৰ যিখন বজাৰ আছিলে, এই পশুপালক আছিলে 10 লাখতকৈ বেছি পশুপালক আছিলে, তেওঁলোক প্ৰায় একেবাৰে এই কোম্পানীটোৰ বনোৱালৈ পৰিৱৰ্তিত হৈ পৰিব। গতিকে এনেকুৱা যিটো এই চক্ৰান্ত বুলি আমি ক'ব লাগিব, এনেকুৱা এটা চক্ৰান্ত এই চৰকাৰখনৰ, এইটো কোনো মূল্যৰ বিনিময়তে আমি কেতিয়াও মানি ল'ব নোৱাৰো। যি সময়ত আমি জাতীয় অৰ্থনীতি গঢ়াৰ কথা কৈছো, জাতিটোক শক্তিশালী কৰাৰ কথা কৈছো, এই সময়ত জাতিটোক ধ্বংস কৰা এনেকুৱা পদক্ষেপ আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো। আৰু এটা কথা আছে, এই কোম্পানীবিলাক যে আহিছে, এই কোম্পানীবিলাক নাহাকৈও যে আমাৰ চৰকাৰখনে যদি ইচ্ছা কৰিলে হয়, চৰকাৰখনৰ যদি সদ্ভাৱ থাকিলে হয়, আমাৰ গাহৰি পালক বা অন্যান্য পশুপালকসকলক তেওঁলোকে মানে বজাৰখন দখল কৰিবলৈ বা বিশ্বমানত লৈ যাবৰ কাৰণে তাতো তেওঁলোকে সুবিধা কৰি দিব পাৰিলে হয়। কিন্তু চৰকাৰখনেতো আজিলৈকে তেনেকুৱা ধৰণৰ কিবা পদক্ষেপ লৈছে বুলি আমি ভবা নাই, দেখা নাই। কিয়নো আমি যদি ক'ব বিচাৰো, চৰকাৰখনৰ মাত্ৰ এইটো পশুপালন বিভাগৰ তথ্য মতে বৰ্তমান গাহৰি ফাৰ্ম, চৰকাৰী খণ্ডত গাহৰি ফাৰ্ম আছে অসম চৰকাৰৰ 19খন। তাৰে 19খন ফাৰ্মৰ ভিতৰত 3খন ফাৰ্ম তেওঁলোকে একেবাৰে অব্যৱহৃত হৈ পৰি আছে, তাত কোনো উৎপাদন নাই বা তাত কোনো পশুপালনো কৰা নাই। বাকী 16খনত তেওঁলোকে নামমাত্ৰ কাৰোবাৰটো চলাই আছে। 16খন ফাৰ্মত, কেৱল মাত্ৰ 16খন ফাৰ্মত অসম চৰকাৰৰ পশুপালন বিভাগটোৱে নামমাত্ৰ কাৰোবাৰটো চলাই আছে। বাকী তেওঁলোকে ইচ্ছা কৰা হ'লে তেওঁলোকে যিমানখিনি তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, সঁজুলি আছে, মাটি আছে, এইখিনি যোগেদি তেওঁলোকে থলুৱা আমাৰ নিবনুৱা যুৱক যুৱতীসকলকো তাত তেওঁলোকে সুবিধা দিব পাৰিলে হয়, বা চৰকাৰীভাৱেও উৎপাদন কৰা এটা বৃহৎ এটা মানে স্কোপ আছিলে, যিটো তেওঁলোকে কৰা নাই। এতিয়া এই আমি থলুৱা যিখিনি উৎপাদক আছে বা পালক আছে, গাহৰি পালক আছে, তেওঁলোকৰ ব্যৱসায়টোক লোকচান নোহোৱাকৈ তেওঁলোকে আগবাঢ়ি যাব পৰাকৈতো চৰকাৰখনে তাৰ কাৰণে প্ৰয়োজনীয় যিখিনি দানাৰ উদ্যোগ, সেই দানাৰ উদ্যোগ গঠন কৰিব পাৰিলে হয়। কিন্তু তেনেকুৱা দানা উদ্যোগো গঠন কৰা আমি দেখা নাই। এতিয়া দানাৰ কাৰণে মূলতঃ ইয়াত লাগে, গাহৰি দানাৰ কাৰণে লাগে মাকৈ লাগে, লগতে লাগে আমাৰ যিটো খলিহৈ বুলি কোৱা আমি খলিহৈ লাগে। গতিকে এইবোৰ একেবাৰে শৃংখলাবদ্ধভাৱে বা পৰিকল্পিতভাৱে যদি মাকৈ উৎপাদন কৰিলে হয়, মাকৈ খেতি কৰিলে হয়, বা এনেকুৱা ধৰণৰ উদ্যোগ, দানাৰ উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চৰকাৰখনে পদক্ষেপ ল'লে হয়, নিবনুৱাসকলক তাৰ কাৰণে যাৱতীয় সা সুবিধাখিনি কৰি দিলে হয়, তেতিয়া নিশ্চয়কৈ নিবনুৱাসকলৰ কাৰণে এটা মানে ভাল পদক্ষেপ বুলি আমি ক'ব পাৰিলো হয়। দ্বিতীয়তে তেওঁলোকে কি কৰিলে হয়, এই ধৰি লওক উপযুক্ত যিখিনি মাটি লাগে এনেকুৱা ধৰণৰ উদ্যোগ গঠন কৰিবৰ কাৰণে, ধৰি লওক দানাৰ উদ্যোগ বা আন যিখিনি উদ্যোগ আছে ইয়াৰ লগত জড়িত,
গাহৰি পালকসকলে গাহৰি পালন কৰিবৰ কাৰণে যিখিনি মাটি লাগে সেই মাটি যদি তেওঁলোকে আবণ্টন দিলে হয় আমাৰ উদ্যোগীসকলক থলুৱা যিখিনি উদ্যোগী আছে তেওঁলোকক যদি আবণ্টন দিলে হয় মাটি চৰকাৰে সেইটো তেওঁলোকে কৰা দেখা পোৱা নাই আমি এই দুটা কাম আমি কেতিয়াও দেখা পোৱা নাই চৰকাৰে অসম চৰকাৰখনে কৰা এই দুটা কাম যদি কৰিলে হয় তেওঁলোকে তেতিয়া নিশ্চয়কৈ এই যিখিনি আমাৰ 10 লাখকৈ এই ব্যৱসায়টোৰ লগত জড়িত গাহৰি পালনৰ লগত জড়িত লোক আছে তেওঁলোক লাভৱান হ'ল হয় ইয়াৰ উপৰিও যদি এই যিখিনি উৎপাদিত সামগ্ৰী আছে ধৰি লওক আমাৰ 10 লাখ লোকে যিখিনি গাহৰি পালন কৰি যিখিনি উৎপাদন কৰে এই তাৰ যিখিনি মাংস উৎপাদন হয় মাংসখিনি প্ৰসেসিং কৰি উন্নত মানদণ্ডেৰে যি ধৰণে এই চিপি ফুড মানে প্ৰডাক্টছ বুলি যিটো কোম্পানী আছে চিপি গ্ৰুপ কোম্পানী আছে তেওঁলোকে কৰিব পৰা ধৰণে আমাৰ এই উদ্যোগীসকলে কৰিব পৰাকৈ যদি মিট প্ৰসেসিং ফেক্টৰীবিলাক খুলি দিলে হয় বা তাৰ কাৰণে প্ৰয়োজনীয় দিহা পৰামৰ্শ দিলে হয় চৰকাৰখনে সা সুবিধা কৰি দিলে হয় তেতিয়াও এটা লাভ দেখিলে হয় আৰু তেওঁলোক আগবাঢ়ি যাবলৈ সকাহ পালে হয় থলুৱা উদ্যোগীসকলে ঠিক তেনেকৈ আমাৰ বজাৰখন দখল কৰিবলৈ আমাৰ কেৱল মাত্ৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বজাৰখনে নহয় উত্তৰ পূৰ্বাঞ্চলৰ লগত দক্ষিণ পূব এছিয়াখন লাগি আছে আমাৰ म्यांमारকে आदि কৰি গোটেই দক্ষিণ পূব এছিয়াখন লাগি আছে আৰু এই গোটেই দক্ষিণ পূব এছিয়াখন গাহৰি মাংসৰ এখন বৃহৎ বজাৰ জোৰ পৰা এই কোম্পানীটো আহিছে থাইলেণ্ডৰ পৰা যেনেকৈ আহিছে এই কোম্পানীটো তেওঁলোকে জানে এখন বৃহৎ বজাৰ লাগি আছে ইয়াত যদি উৎপাদন হয় এই উৎপাদনৰ যিখিনি উৎপাদিত সামগ্ৰী হ'ব গাহৰি মাংস হ'ব এইখিনিৰ কাৰণে একেবাৰে সুচল এই বজাৰখন একেবাৰে ডাঙৰ বজাৰখন খোলা আছে ওচৰতে এই গতিকে এই কোম্পানীটো আহিছে এই গোটেইখিনি কাম যদি চৰকাৰীভাৱে কৰিলে হয় আমাৰ থলুৱা উদ্যোগীসকলক যদি তেওঁলোকে সহায় কৰিলে হয় তেতিয়া নিশ্চয়কৈ আমি জাতিটো এটা সকাহ পালো হয় আগবাঢ়ি যাবলৈ সকাহ পালো হয় এটা জাতীয় অৰ্থনীতি গঢ় লৈ উঠিল হয় কিন্তু এই চৰকাৰখনে কেতিয়াও নিবিচাৰে বিজেপি চৰকাৰখনে কেতিয়াও নিবিচাৰে যে অসমীয়া জাতি হিচাপে অসমীয়া জাতিটোৱে বিশ্বত মূৰ তুলি উঠক আমি এটা শক্তিশালী জাতি ৰূপে পৰিচিত হওঁ এনেকুৱা ধৰণৰ তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ চিন্তাও নাই তেওঁলোকে নিবিচাৰেও গতিকে তেওঁলোকে এই ব্যৱসায়টোকে একেবাৰে আমাৰ যিটো থলুৱা আদিম যুগৰ পৰা কৰি অহা যিটো ব্যৱসায় এই ব্যৱসায়টোকে তেওঁলোকে বাণিজ্যিকৰণ কৰি একেবাৰে এটা কোম্পানীক গতাই দিব বিচাৰিছে আৰু তৃতীয়তে আৰু এটা কথা কওঁ এই কোম্পানীটোৰ কথা যিটো কোম্পানীৰ কথা উল্লেখিত হৈ আহিছে অসম চৰকাৰে যিটো কোম্পানীৰ লগত চুক্তি স্বাক্ষৰ কৰিছে অসমলৈ ৰঙা দলিচা পাৰি দিছে তেওঁলোকক ইয়াত বিনিয়োগ কৰিবৰ কাৰণে ব্যৱসায় কৰিবৰ কাৰণে এই কোম্পানীটো কিন্তু একেবাৰে ধোৱা তুলসী পাত নহয় এই কোম্পানীটো কিন্তু এটা কলংকিত কোম্পানী বুলি আমি ক'ব লাগিব আপোনালোকে নিশ্চয়কৈ অৱগত এই কোম্পানীটোৰ বিষয়ে 2014 চনত গাৰ্জেন বুলি যিখন পেপাৰ আছে নিউজ পেপাৰ আছে বাতৰি কাকত আছে তাতে এটা বাতৰি প্ৰকাশিত হৈছিল এই কোম্পানীটো মানৱ সৰবৰাহৰ লগতে এই কোম্পানীটো ফোৰ্সফুল লেবাৰ মানে মানৱ সৰবৰাহ কৰি একেবাৰে দাহ কৰা ধৰণে মানুহক তেওঁলোকে ব্যৱহাৰ কৰিছিলে 20 ঘণ্টাতকৈ অধিক মানুহক কাম কৰিবলৈ বাধ্য কৰাইছিলে যিবিলাক মাছমৰীয়া নাও আছে এই কোম্পানীটোৰ মাছমৰীয়া নাওবিলাকত তেওঁলোকে একেবাৰে মাহ বছৰৰ কাৰণে মানুহবিলাকক কিনি আনি দাহ হিচাপে ব্যৱহাৰ কৰিছিল আৰু এটো উন্মোচিত কৰিছিলে গাৰ্জেন নামৰ পেপাৰখনে 2014 চনত এটো এটা ক'ব গ'লে একেবাৰে কলংকিত এটা কোম্পানী দ্বিতীয়তে এটো বাৰু তেওঁলোকে অভিযোগ বুলি কয় আমি অভিযোগ বুলি কৈছো কিন্তু এটা প্ৰমাণিত তথ্য এই কোম্পানীটোৰ বিষয়ে এটো হল 2016-17 চনত তেওঁলোকৰ বিৰুদ্ধে থাইলেণ্ডৰ জোৰ পৰা তেওঁলোক আহিছে যিখন ৰাষ্ট্ৰত তেওঁলোকৰ ব্যৱসায় চলি আছে মূল তেওঁলোকৰ জোৰ লগত জড়িত সেই তাৰ আদালতত তেওঁলোক দুখী সাব্যস্ত হৈছিলে ইনসাইডাৰ ট্ৰেডিঙৰ কাৰণে এই কোম্পানীটো দুখী সাব্যস্ত হৈছিলে আৰু তাৰ কাৰণে তেওঁলোকে জৰিমনাও ভৰিব লগা হৈছিলে এই চিপি গ্ৰুপ অফ কোম্পানীজ গতিকে এনেকুৱা এটা কোম্পানী যিটো কোম্পানী কলংকিত ইতিহাস আছে তেনেকুৱা এটা কোম্পানী অসম চৰকাৰে আমাৰ এই সমৃদ্ধি থকা ইমান সম্ভাৱনা থকা এটা ব্যৱসায় তেওঁলোকে গতাই দিব বিচাৰিছে আৰু এটা কথা কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি দলটোৱে সাধাৰণতে খুব কমিউনিষ্ট বিলাকক গালি পাৰে কমিউনিষ্ট তেওঁলোকে দেখিবই নোৱাৰে কথাই তেওঁলোকে কমিউনিষ্টক উপলুঙা কৰে কিন্তু তেওঁলোকে জানে নে নাজানে নাজানো কিন্তু এই কোম্পানীটো চিপি গ্ৰুপ অফ কোম্পানীজ এই কোম্পানীটো কিন্তু একেবাৰে চাইনিজ কমিউনিষ্ট পাৰ্টি চীনৰ যিটো কমিউনিষ্ট পাৰ্টি চীনৰ যিটো শাসক দল সেই শাসক দলটো কিন্তু একেবাৰে হিয়াৰ আমঠু বুকুৰ আমঠু এই থাইলেণ্ডৰ এই কোম্পানীটো তেওঁলোকৰ চাইনাৰ কমিউনিষ্ট পাৰ্টি চীনৰ কমিউনিষ্ট পাৰ্টিৰ একেবাৰে বুকুৰ আমঠু আৰু সেই বুকুৰ আমঠু যিটো যে কমিউনিষ্ট বুলি ক'লে যিটো বিজেপি দলে হাত জাপ মাৰে সেই তেনেকুৱা এটা কোম্পানীক কিন্তু এই আমাৰ বিজেপি চৰকাৰখনে ৰঙা দলিচা পাৰি দিছে এনেকুৱা এটা কোম্পানী যিটো কোম্পানীৰ গোটেই আমাৰ
বিশ্বত 21খন ৰাষ্ট্ৰতে তেওঁলোকৰ এখন সাম্ৰাজ্য আছে, বৃহৎ সাম্ৰাজ্য এখন আছে, কেৱল মাত্ৰ মাংসৰ ব্যৱসায় কৰি আৰু এই পশুৰ ব্যৱসায় কৰি, পশুধনৰ ব্যৱসায় কৰি আৰু কৃষিজাত সামগ্ৰীৰ ব্যৱসায় কৰি তেওঁলোকে এইবিলাক ব্যৱসায় কৰি 21খনকৈ ৰাষ্ট্ৰত বিশ্বৰ তেওঁলোকৰ এখন বৃহৎ বজাৰ আছে। আৰু থাইলেণ্ডৰ আটাইতকৈ ধনী কোম্পানী, আটাইতকৈ সমৃদ্ধিশালী কোম্পানী আৰু আটাইতকৈ শক্তিশালী কোম্পানী বুলি এই কোম্পানীটো অভিহিত। তেনেকুৱা এটা কোম্পানীয়ে আমাৰ এই গাহৰি বজাৰখন, যিখন বজাৰ আমাৰ ইমান সম্ভাৱনা আছে, মই ইতিমধ্যে ক'লো, এনেকুৱা এখন বজাৰ দখল কৰিবৰ কাৰণে একেবাৰে কম সময় লাগিব, কাৰণ তেওঁলোকৰ হাতত মূলধন আছে। মই ইতিমধ্যে উল্লেখ কৰিলো 44 বিলিয়ন ডলাৰ মানে ডলাৰে তেওঁলোক মানে সমৃদ্ধ এটা কোম্পানী, ইমান ডাঙৰ এটা কোম্পানী। গতিকে এইখন বজাৰ একেবাৰে কম সময়তে তেওঁলোকে দখল কৰি আমাৰ থলুৱাক একেবাৰে ভাতে মাৰি পেলাব। আৰু থলুৱা যিখিনি গাহৰি পালক আছে, যিখিনি ইয়াৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে বা পৰোক্ষভাৱে ইয়াৰ বেপাৰ কৰি জড়িত আছে, তেওঁলোক একেবাৰে এই কোম্পানীটোৰ বনোৱা, এই কোম্পানীটোৰ শ্ৰমিকলৈ পৰিৱৰ্তিত হ'ব। তো এনেকুৱা এটা ইম্পৰ্টেণ্ট, এনেকুৱা এটা জৰুৰী বিষয়, এনেকুৱা এটা জাতীয় অৰ্থনীতিৰ লগত জড়িত অতি গুৰুত্বপূৰ্ণ বিষয়, আমি অতি গুৰুত্বপূৰ্ণ বিষয় বুলি এইটো অভিহিত কৰিছোঁ, কিয়নো 10 লাখতকৈ বেছি লোক ইয়াৰ লগত জড়িত হৈ আছে। গতিকে এই বিষয়টো আমি বিৰোধিতা কৰিছোঁ, ৰাইজৰ দলে আমি বিৰোধিতা কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ কোম্পানীক আমি ইয়াত ব্যৱসায় কৰিবলৈ কেতিয়াও নিদিওঁ বুলি আমি সকীয়াই দিছোঁ বিজেপি চৰকাৰখনক সকীয়াই দিছোঁ। আমাৰ থলুৱা লোকসকলৰ জীৱন জীৱিকাৰ লগত খেলা কৰিব বিচৰা কোনো ধৰণৰ কাম আমি এই চৰকাৰখনক কৰিব নিদিওঁ। আৰু তেওঁলোকক আমি সময় থাকোঁতেই তেওঁলোকৰ এই যিটো সিদ্ধান্ত, এই সিদ্ধান্তটো ঘূৰাই লৈ আমাৰ যিখিনি থলুৱা গাহৰি পালক আছে তেওঁলোকক প্ৰয়োজনীয় সা সুবিধাখিনি প্ৰদান কৰি আমি যাতে বিশ্বমানৰ গাহৰি মাংস মানে বেলেগ বেলেগ দেশলৈ ৰপ্তানি কৰিব পাৰোঁ, আমাৰ থলুৱা বজাৰখনৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু বাকী দক্ষিণ পূব এছিয়াৰ গোটেই বজাৰখন দখল কৰিব পাৰোঁ, তাৰ কাৰণেহে চৰকাৰখনে পদক্ষেপ ল'ব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ। যদি চৰকাৰে আপোনালোকৰ এই দাবী যদি নামানে, হয়, এই বিতৰ্কিত কোম্পানীটো যদি আছে এই কাম-কাজ আৰম্ভ কৰে, হয়, তেতিয়া আপোনালোকৰ নিশ্চয়কৈ তেওঁলোকে প্ৰতিবাদৰ সন্মুখীন হ'ব। নিশ্চয়কৈ এই কোম্পানীটো প্ৰতিবাদৰ সন্মুখীন হ'ব, কিয়নো এই 10 লাখকৈ যিখিনি লোক আছে জড়িত হৈ আছে ইয়াৰ লগত, তেওঁলোকৰ জীৱন জীৱিকাৰ লগত খেলিবলৈ আমি কেতিয়াও নিদিওঁ, এইটো আমি স্পষ্ট কৰি দিছোঁ। তেওঁলোক নিশ্চয়কৈ প্ৰতিবাদৰ সন্মুখীন হ'ব। চৰকাৰৰো বিভাগ আছে, ধৰি লওক হয়, পশুপালন পালকসকলক উৎসাহিত কৰিব বাবে তেওঁলোকে দি থকা বুলি কয়। হয়, তেওঁলোকে এতিয়া গৌৰৱেৰে কয়, বেলেগকহে মাতি আনিবলগীয়া হৈছে। মই ইতিমধ্যে উল্লেখ কৰিলোঁ যে চৰকাৰী খণ্ডত বৰ্তমান 19খন ফাৰ্ম আছে, গাহৰি ফাৰ্ম। 19খন গাহৰি ফাৰ্মৰ 16খনহে তেওঁলোক মানে বৰ্তমান কাৰ্যক্ষম হৈ আছে, বাকী 3খন অব্যৱহৃত হৈ পৰি আছে। এই যি 16খন কাৰ্যক্ষম হৈ আছে তাতো কিন্তু একেবাৰে পুতৌ লগা অৱস্থা, তাৰো উৎপাদন কম, যিমান হ'ব লাগে, যিমানখিনি কৰিব লাগে তেনেকুৱা ধৰণৰ পদক্ষেপ চৰকাৰে লোৱা হয়। আৰু মই ইতিমধ্যে উল্লেখ কৰিলোঁ এই পশুপালকসকলক, যিখিনি আমাৰ থলুৱা পশুপালকসকল আছে, তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে দানাৰ উদ্যোগ, মানে কম দামত দানা লাভ কৰাৰ যিটো ব্যৱস্থা, সেইটো তেওঁলোকে কৰি দিয়া নাই, চৰকাৰী কোনো পদক্ষেপ লোৱা নাই। লগতে ৰপ্তানিৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে, ওচৰৰ দেশবিলাকৰ লগত যিখিনি বাণিজ্যিক চুক্তি কৰিব লাগে, আচলতে চৰকাৰখনে কৰিব লাগিছিল কি, আমাৰ ইয়াৰ পৰা মাংসটো যিখিনি আমাৰ ইয়াত উৎপাদন হয়, এইটো যাতে আমি বেলেগ দেশলৈ পঠাব পাৰোঁ, ৰপ্তানি কৰি দুপইচা আমি আৰ্জন কৰিব পাৰোঁ, সেই ব্যৱস্থাটো কৰিব লাগিছিলে। বাণিজ্যিক চুক্তি তেওঁলোকে এই দেশবিলাকৰ লগতহে কৰিব লাগিছিলে। তেওঁলোকে কিন্তু উল্টাই সেই তেনেকুৱা এটা কোম্পানীহে ইয়ালৈ মাতি আনি ইয়াৰ পৰা বস্তুখিনি লৈ যাবলৈ, আমাৰ উৎপাদিত সামগ্ৰীখিনি লৈ আমাৰ থলুৱা লোকসকলক ভাতে মৰাৰহে ষড়যন্ত্ৰ কৰিলে বুলি আমি অভিহিত কৰিছোঁ। নিশ্চয়কৈ থাকিব পাৰে, কিয়নো আমি এইটো এটা বেপাৰ বুলিয়ে কৈছোঁ, কিয়নো এই বেপাৰী কোম্পানী, এইটো এটা ডাঙৰ কোম্পানী, তেওঁলোকে ইয়াত চেৰিটি কৰিবলৈ অহা নাই বুলি মই ইতিমধ্যে উল্লেখ কৰিছোঁ। গতিকে তেওঁলোকেতো অসমৰ এই নিবনুৱাসকল, ইমানখিনি নিবনুৱা ইয়াত আছে, এই লোকসকলে কামটো কৰি আছে, তেনেকুৱা আমি তেওঁলোকক সহায় কৰোঁ বুলিতো তেওঁলোকে নিশ্চয় তেনেকুৱা এটা মনোভাৱ লৈ অহা নাই। তেওঁলোকে দেখিছে এখন ইমান ডাঙৰ বজাৰ, মই বজাৰখনৰ এটা তথ্য ইতিমধ্যে দিলোঁৱে আপোনালোকক, আমাৰ শ্বৰ্টফলটো কিমান হৈ আছে, গাহৰি মাংসৰ উৎপাদন কিমান আৰু প্ৰয়োজন কিমান, এই তথ্যখিনিতো তেওঁলোকৰ হাতত নথকাকৈ থকা নাই। গতিকে তেওঁলোকে দেখা পাইছে, তেওঁলোকে ইয়াত মানে তেওঁলোকৰ এইটো দেখা পাইছে যে ইমান ডাঙৰ বজাৰখন দেখা পাইছে, কেনেকৈ দখল কৰিব পাৰি তাৰ সুবিধাটো তেওঁলোকে লৈছে। নিশ্চয়কৈ ইয়াত কিবা এটা থাকিবই, অংক থাকিব পাৰে।